অ' মা, তোক মই বহুত কন্দুৱাইছিলোঁ ন, বহুত শাস্তি দিছিলোঁ ন। আজি এই দিনটোত তই বহুত কান্দিছিলি, মই গমেই পোৱা নাছিলোঁ। অ' মা, মোক ক্ষমা কৰি দিবি। অ' মা, মোক এই পৃথিৱীলৈ তয়ে আনিছিলি, আজি তই মোৰ কাষত নাই, বহুত মিছ কৰিছোঁ। সেইগৰাকী মাকে সন্তান জন্ম দিবৰ সময়ত কিমান কষ্ট পায়, অকল মাকেহে বুজি পায়, আন কোনেও বুজি নাপায়। কিন্তু আমি প্ৰত্যেকে উপজা দিনটোত মাক পাহৰি যাওঁ। কিয়? আজি মায়ে জন্ম দিয়াৰ বাবে আমি এই পৃথিৱী দেখিলোঁ। মায়ে কিমান কষ্ট কৰি আমাক এই পৃথিৱীলৈ আনিছিল। আমি প্ৰত্যেকটো উপজা দিনত মাক মনত পেলাব লাগে, বন্ধু বান্ধৱীক নহয়। প্ৰত্যেকে মাক ধন্যবাদ জনাব লাগে। মা, ধন্যবাদ আজি এই দিনটো মোক উপহাৰ দিয়াৰ বাবে। মা, ধন্যবাদ তুমি ইমান কষ্টত মোক ডাঙৰ দীঘল কৰাৰ বাবে। অ' মা, ধন্যবাদ তুমি মোক এজন যোগ্য ব্যক্তি বনোৱাৰ বাবে। মা, ধন্যবাদ। সন্তান জন্ম দিবৰ সময়ত কিমান কষ্ট হয় এগৰাকী মাতৃয়ে বুজি পায়, আন কোনেও নহয়। সকলো ত্যাগ কৰি এগৰাকী মাতৃয়ে তেওঁ গৰ্ভত থকা সন্তানটো এই পৃথিৱীলৈ আনে। কিন্তু আমি ল'ৰা ছোৱালীসকলে আমাৰ উপজাৰ দিনটোত আমি মা দেউতাকে পাহৰি যাওঁ, মাকে পাহৰি যাওঁ, যিজনী মায়ে আমাক এই পৃথিৱীলৈ আনিছিল। তেওঁক আমি ধন্যবাদ ক'বলৈ পাহৰোঁ, কিন্তু আমাক যদি কোনোবাই এটা উপহাৰ দিছে, কোনোবাই যদি আমাক উইচ কৰিছে, তেওঁলোকক আমি ধন্যবাদ কওঁ। কিন্তু মাক ধন্যবাদ ক'বলৈ আমি পাহৰি যাওঁ। কাৰণ যিগৰাকী মায়ে আমাক এই পৃথিৱীলৈ আনিছিল, ধন্যবাদৰ যোগ্য তেওঁ যদি আমাক এই পৃথিৱীলৈ নানিলেহেঁতেন, হয়তো আমি আজি সেই পৃথিৱীৰ সৌন্দৰ্য দেখিবলৈ নাপালোঁহেঁতেন। সেই দিনটোত মায়ে সকলো ত্যাগ কৰি, তেওঁ জান প্ৰাণ দি, তেওঁ নিজৰ প্ৰাণটোলৈ চিন্তা নকৰি আমাক এই পৃথিৱীলৈ আনিছিল। কিন্তু আমি প্ৰত্যেকে মাক কিয় পাহৰি যাওঁ উপজা দিনটোত? মাৰ কথা কিয় এবাৰো নাভাবোঁ? মাক আমি কিয় ধন্যবাদ নজনাওঁ? আজি মই মোৰ মাক বহুত মিছ কৰিছোঁ। কাৰণ আজি মোৰ মায়ে যদি এই পৃথিৱীলৈ মোক নানিলেহেঁতেন, হয়তো মই আজি এই দিনটো উপভোগ কৰিবলৈ নাপালোঁহেঁতেন। চ' ধন্যবাদ মা, মোক এই পৃথিৱীলৈ অনাৰ বাবে আৰু তোমাক ইমান কষ্ট দিয়াৰ বাবে। চৰি। মোৰ উপজা দিন সকলোৱে যাতে আশীৰ্বাদ কৰিব, মোৰ আহিব লগা দিনসমূহ সুন্দৰ কৰি পাৰ হয়, হাঁহি ধেমালি মাজেৰে পাৰ কৰিব পাৰোঁ। আৰু মোৰ মাকো সকলোৱে ধন্যবাদ জনাব, কাৰণ আজি মোৰ মায়ে এই দিনটো উপহাৰ দিছিল। আৰু আজি মা বাবে মই আপোনালোকৰ মাজত এজনী সীমা। চ' অলপ আৱেগিক হৈ পৰিলোঁ, কাৰণ আজি মাক বহুত মিছ কৰিছোঁ, বহুত মনত পৰিছে। মা আছে অসমত, মই আছোঁ বৰ্তমান বেংগলোৰত। মালে বহুত মনত পৰিছে, সেয়েহে অকণমান আৱেগিক হৈ পৰিলোঁ, চৰি। চ' সকলোৱে আশীৰ্বাদ কৰিব দেই। মই এদিন দুদিনকৈ আজি 30 বছৰত ভৰি দিলোঁ। চ' মোৰ আজি উপজা দিন। আৰু সকলোকে কওঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে, সকলোৱে যাতে উপজা দিনটোত এবাৰ হ'লেও মাক ধন্যবাদ জনাওক। কাৰণ মায়ে যদি এই দিনটো আমাক উপহাৰ নিদিলেহেঁতেন, হয়তো আমি আজি
আমাৰ এই দিনটো চেলিব্ৰেট কৰিব নাপালোহেঁতেন। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।